হেল্ল' গাইজ, ৱেলকাম টু মাই চেনেল। আজি আকৌ আহিলোঁ নতুন এখন ভিডিঅ' লৈ। আজি আপোনালোকক দেখাইছোঁ ইনকিউবেটৰ মেচিনৰ ভিডিঅ'। এইখন ভিডিঅ'ৰ মাজত আপোনালোক দেখাইছোঁ ইনকিউবেটৰ মেচিন। আমি আজি এজনৰ কাৰণে 10,000 কেপাচিটি আমি ইনকিউবেটৰ মেচিন বনাইছোঁ। এইটো হ'ল আপোনাৰ অৰেঞ্জ কালাৰৰ XM18D বনাই দিছোঁ। তেখেতৰ যিটো চইজ আছিল সেই হিচাপত আমি একদম পূৰা আজি ৰেডি হৈ গৈছে। আমি ডেলিভাৰী দি দিম, একদম অলমষ্ট ৰেডি হৈছে। আপোনালোক দেখাই আছোঁ। আপোনালোকে হয়তো বহুত জেগাৰ পৰা আপোনালোকে মেচিনৰ অৰ্ডাৰ দি আপোনালোকে মেচিন ভাল কোৱালিটি মেচিন নাপায়। আজিকালি বহুত ফ্ৰড ওলাইছে, যিসকলে আপোনালোকৰ মানে বেলেগৰ ভিডিঅ' দেখাব যে এনেকুৱাকৈ পইচাটো লৈ আৰু আপোনালোকক মেচিন নিদিব। তো সেই হিচাপত আপোনালোকক দেখাই আছোঁ ভিডিঅ'। আপোনালোকে জানে আমাৰ পৰা বহুত মানুহে মেচিন লৈছে। আপোনালোকে আমাক কমেণ্টত জনাব, যিসকলে মেচিন লৈ আজিলৈকে ছাকচেছ হৈ গৈছে তেওঁলোকে আমাক জনাই দিব, প্লিজ কমেণ্টত জনাই দিব। তো আমি আজি প্ৰায় 7-8 বছৰ ধৰি ইনকিউবেটৰ মেচিন চেল কৰি আছোঁ, আপোনালোকে সকলোৱে জানে। তো এইখন হ'ল 2,000 কেপাচিটি। এইটো আমি আজি ডেলিভাৰী দি আছোঁ। আজি মোটামুটি 3-4টামান ডেলিভাৰী দিম। আগত এটা আমি 600 কেপাচিটি, এইটো আপোনাৰ 600 হ'ব। এইটো আমি ডেলিভাৰী দি আছোঁ চবকেইটা। আমি ইয়াৰ পৰা তাৰমানে আমাৰ যিটো জেগা আছে ইয়াৰ পৰা আপোনাৰ ডাইৰেক্টলি আমাৰ সেই চিমলাগুৰিলৈকে ডাইৰেক্ট কিছুমান বাছত পঠাওঁ, কিছুমান ট্ৰেন্সপৰ্টত পঠাই দিওঁ। তো সেই ইয়াৰ পৰা আমি লোকেল সৰু গাড়ী দি লৈ লওঁ। তাৰমানে ডাঙৰ গাড়ী ল'লে এনেই ভাড়াটো বেছি দিব লাগে, আৰু এই বেটেৰী গাড়ীত ল'লে আমাৰ ভাড়াটো কম হৈ যায়, যিহেতু আমাৰ এই চিমলাগুৰিলৈকে ডেলিভাৰী চাৰ্জটো আমাৰ হৈ যায়। তো আপোনালোকে আমাৰ লগত যোগাযোগ কৰিব পাৰে যদি ইনকিউবেটৰ মেচিন ল'ব খোজে। যিমান কেপাচিটি লাগে আপোনাৰ 100, 200, 500, 600, 1000, 2000, 3000, 4000 যিমান কেপাচিটি আপোনালোকৰ প্ৰয়োজন, তো আমাৰ লগত যোগাযোগ কৰিব। আৰু বিশেষকৈ আপোনালোকে যিকোনো ধৰণৰ পোৱালি, হাঁহ মুৰ্গীৰ পোৱালি যদি আপোনালোকৰ লাগে আমাৰ লগত যোগাযোগ কৰিব। আমি একদম কম ৰেটত হ'লচেলাৰত হাঁহ মুৰ্গী পোৱালি আমি দি আছোঁ, আমাৰ নিজৰ হেচাৰী। তো আপোনালোকে আমাৰ লগত যোগাযোগ কৰিব। হাঁহ মুৰ্গী, কইল বাৰ্ড যি লাগে তো আপোনালোকে চব পাই যাব। তো ইনকিউবেটৰ মেচিন যদি আপোনালোকে, আমাৰ মেচিনবিলাক একদম ফিনিচিং হয়, বহুত ধুনীয়া মেচিন হয়। আৰু ৰিজাল্টটো আপোনাক 90ৰ ওপৰত পাব, 95, 97। কণীৰ ওপৰত একচুৱেলি ৰিজাল্টটো হয়, কণীৰ ওপৰত ডিপেণ্ড কৰে। কণীটো যদি আপুনি ভাল কণী দিব পাৰে, অবভিয়াছলি আপোনাৰ ৰিজাল্ট বহুত ভাল হ'ব। কাৰণ কণীটো যদি আপোনাৰ ফাৰ্টিলাইজ ভাল কণী নহয়, তেনেহ'লে আপোনাৰ ৰিজাল্টটো অলপ বেয়াই হ'ব। মেচিনৰ কোনো দুখ নাথাকে, কাৰণ যদি কণী যদি আপোনাৰ ভাল থাকে 100% ৰিজাল্ট হ'ব। কাৰণ আপুনি যদি 100 কণী দিয়ে, তাতে যদি 50টা পোৱালি ওলায়, তো আপোনালোকে যদি 50টা ওলাই যায়, তেনেহ'লে আপুনি অলপ ভাল কণী যদি আপোনাৰ 50টা আছে কাৰণে 50টা ওলাইছে। যদি আপোনাৰ 100টা ভাল কণী থাকলাক হয়, 100টাই ওলাব। তো আপোনালোকে কণী আমাৰ পৰা ল'ব পাৰিব, যিকোনো কণী আপোনালোকে আমাৰ পৰা ল'ব পাৰিব। তো আজিলৈকে এইখিনিতে শেষ কৰিছোঁ। যদি মেচিন লাগে, পোৱালি লাগে, আমাৰ লগত যোগাযোগ কৰিব। ধন্যবাদ গাইজ।